মৰিগাঁও বিজেপি যুৱ মৰ্চাৰ সত্য বহিষ্কৃত সম্পাদক মৃদুল চহৰীয়া এগৰাকী বোৱাৰীৰ সৈতে দীৰ্ঘদিনে চলাই আহিছিল অবৈধ প্ৰেমলীলা। প্ৰেমৰ মায়াত মতলীয়া হৈ বোৱাৰীগৰাকীক পলুৱাই নিয়াৰ অৱস্থাতে মৃদুলক খেদি খেদি ঝৰিলে ৰাইজে আৰু তাৰ পিছতে এই দৃশ্য। মৰিগাঁও বিজেপি যুৱ মৰ্চাৰ সত্য বহিষ্কৃত সম্পাদক মৃদুল চহৰীয়াক এগৰাকী বোৱাৰী পলুৱাই নি থকা অৱস্থাতেই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আগচি ধৰি হাত ভৰি বান্ধি ৰাইজে দিলে উত্তম মাধ্যম। বিশেষ খবৰৰ ভিত্তিতে ঘটনাস্থলীত উপস্থিত হয় জাগিৰোড থানাৰ আৰক্ষীৰ দল। অৱশেষত মৃদুল চহৰীয়াক উদ্ধাৰ কৰি সোধপোছৰ বাবে জাগিৰোড থানালৈ লৈ যায় আৰক্ষীৰ দলটোৱে। বাতৰিত লিখা পৰালৈকে লম্পট মৃদুল চহৰীয়া জাগিৰোড আৰক্ষীৰ জিম্মাত আছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি এগৰাকী বোৱাৰীৰ সৈতে মৃদুল চহৰীয়াই চলাই গৈছিল গোপন সম্পৰ্ক। এই কথা মৰিগাঁও জিলাৰ বিজেপিৰ সভাপতি সম্পাদকে জানিবলৈ পাৰি 22 জানুৱাৰীত যুৱ মৰ্চাৰ সম্পাদক পদৰ পৰা বহিষ্কৃত কৰাৰ কথা এক দলীয় বিবৃতিত প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট মৰিগাঁও বাতৰি। এইটো কেলা মাইকিছু চাই একলা এইটো মাইকিছু বেলেগৰ মাইকিছু এইটো মাইকিছু চাই মই নগলে মোৰ মনে মই যদি বৌৰে তেনেকুৱা কৈছো তই আহি পেলাই বুজাই কেনে মোৰ ঘৰত থৈ আহিব লাগিছিল তেতিয়া ক'লো হয় পেলাই নাই বেছ সি কিবা এটা ভুল কৰিছিল মাইকিটো চুৰ কৰি আনিছে চাওক তই কিয় আনিব লাগে তই ৰাতি ফোন কৰিছে তই আহি বুজাই থৈ যা মোৰ ঘৰত হয়নে নহয় থানাত ফোন নকৰিব থানাত ফোন নকৰিব থানাত ফোন কৰিব নালাগে আকৌ আমি তাকো মাৰিম থানাতে দিম থানা দি আৰু বহুত